বড়োফা উপেন্দ্রনাথ ব্রহ্মৰ জন্মস্থান। আজিৰ এই পবিত্ৰ দিনটোত মই বড়োফা উপেন্দ্রনাথ ব্রহ্মৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত আছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বড়োভূমিলৈ আমি স্থায়ী শান্তি উভতাই আনিবলৈ সক্ষম হৈছো। বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক আজি সমগ্ৰ দেশে স্বীকাৰ কৰি লৈছে। মই তেনে এজন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সকলোতে এটা ডাঙৰ হাত চাপৰিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ উত্তৰণত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। 1967 চনৰ 15 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ ট্ৰাইবেল ৰেষ্ট হাউচত নিখিল বড়ো ছাত্ৰ সন্থা গঠনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। সেই দিনটোৰ পৰাই সমগ্ৰ জীৱনকালত নিখিল বড়ো ছাত্ৰ সন্থাই অৰাজনৈতিক সংগঠন হিচাপে বড়ো জাতিৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ মূল নায়কৰ ভূমিকা গ্ৰহণ কৰিছে। 1986 চনৰ 31 মেত দৰং জিলাত আপচুৰ অধিৱেশনত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলে। তেখেতৰ নেতৃত্বতে বড়ো সমাজে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সপোন দেখিছিল আৰু সেই সপোনকে দম খেদি 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু নিখিল বড়ো ছাত্ৰ সন্থা NDFB আৰু বড়ো জাতি আৰু সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজৰ আশীৰ্বাদত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থা NDFBৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হৈছিল। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা আমি বড়ো জাতি আৰু বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে নিৰন্তৰ কাম কৰিছো। মই আজি অত্যন্ত আনন্দিত যে আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো। কোকৰাঝাৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আত্মপ্ৰকাশ কৰিলেও পূৰ্ণাংগ ৰূপ লোৱা নাছিল। আজি কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটিও হৈছে আৰু অহা 15 এপ্ৰিলৰ আগতে আমি কোকৰাঝাৰ বিশ্ববিদ্যালয়কো পূৰ্ণাংগ ৰূপ দিবলৈ গৈ আছো, যিয়ে বড়ো সমাজলৈ এক নতুন বৌদ্ধিক গতি নমাই আনিব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগতে আমি সংকল্প লৈছো যে আমি ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰিম আৰু অহা 3 বছৰৰ ভিতৰত ওদালগুৰিত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কামো আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত যি নতুন ৰেল লাইনৰ প্ৰস্তাৱ কৰা হৈছে, এই নতুন ৰেল লাইনটোৱে সমগ্ৰ বড়োলেণ্ডৰ আৰ্থ সামাজিক পৰিৱেশৰো সম্পূৰ্ণ পৰিৱৰ্তন কৰিব। আমি ইয়াৰ লগে লগে বড়ো অঞ্চলৰ বড়ো লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি বড়ো মিডিয়ামত উচ্চতৰ মাধ্যমিক আৰু ইয়াৰ পিছত গ্ৰেজুৱেশ্যনলৈকে শিক্ষাৰ মাধ্যম হিচাপে নিৰ্মাণ কৰাৰ কামত আগবাঢ়িছো। কেইদিনমান আগতে অসম বিধানসভাত মই ঘোষণা কৰিছো যে আমাৰ বড়োলেণ্ড অঞ্চলৰ 35খন উচ্চ মাধ্যমিক বিদ্যালয়ক আমি মডেল হাইস্কুললৈ ৰূপান্তৰ কৰিম, যাতে
বড়োলেণ্ডত শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ব পাৰে। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ শৃংখলাত আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। বড়োলেণ্ড অঞ্চলত 1200 মেগাৱাটৰ আৰু এটা নতুন শক্তি উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি আমি সমগ্ৰ বিটিআৰ অঞ্চলত আৰ্থ-সামাজিক উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো। নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুৰোধ ক্ৰমে আমি 31 মাৰ্চৰ দিনটো বড়োফা উপেন্দ্ৰনাথ বৰ্মন উপজা দিনটো আমি সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰিছো। আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে বৰ্তমান থকা বড়োফাৰ সমাধি আমি ৰাজ্যিক পৰ্যায়ৰ সমাধিৰ স্বীকৃতি দি ইয়াক আমি সুন্দৰভাৱে সজাই পৰাই তুলি প্ৰতি বছৰে 1 মে তাৰিখে বড়োফাৰ মৃত্যু দিনটোত আমি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰ আৰু বিটিআৰে একেলগে প্ৰত্যেক বছৰ আমি দতমাত পালন কৰিম তেনে সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি বিচাৰো যে বড়ো চুক্তি আখৰে আখৰে পালন হওক। আজি আমি বড়ো চুক্তিৰ পিছত 81খন গাঁও নতুনকৈ বিটিআৰত সমাহিত কৰিছো। বড়ো ভাষা সংৰক্ষণৰ কাৰণে বড়ো ভাষাৰ সঞ্চালকালয় নিৰ্মাণ কৰিছো। বিটিচিৰ বাহিৰত বড়োসকলৰ বাবে বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ আমি নিৰ্মাণ কৰিছো। আজি আমি শোণিতপুৰ, বিশ্বনাথ সকলো ঠাইতে থকা বড়ো লোকসকলক ভূমিস্বত্ব প্ৰদান কৰাৰ বাবে আমি ব্যৱস্থা হাতত লৈছো। আজি বড়ো চুক্তি অনুসৰি আৰ্থ-সামাজিক প্ৰকল্পসমূহো আমি এটা এটাকৈ আগবঢ়াই লৈ যোৱাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আজি বড়োলেণ্ড বিপ্লৱ অভিনন্দন জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক অসমবাসী ৰাইজৰ হৈ আশ্বাস দিছো যে আমি একেখন অসমৰ তলতে বাস কৰি বড়ো লোকসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক আগবঢ়াই লৈ যোৱাৰ বাবে আমি সকলো প্ৰকাৰৰ সহযোগিতা আমি আগবঢ়াই যাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি বিটিআৰক সমৃদ্ধি, শান্তি আৰু উন্নয়নৰ এক নতুন দিগন্তলৈ আমি ৰূপান্তৰ কৰিম। পুনৰ এবাৰ নিখিল বড়ো ছাত্ৰ সন্থাক 57তম অধিৱেশনৰ শুভকামনা জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অসম আৰু বড়োলেণ্ডৰ পবিত্ৰ ভূমিলৈ আদৰণি জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম।